हेलो फ्रेंड्स ज्योतिका मिक्स राइटर मैं ज्योतिका आपलोक सकलोके स्वागतम जनाइছো आशा करिছো आपलोक भाले আছে फ्रेंड्स আজি মই এজো কাপোৰ পিন্ধি আছো সীমাশ্ৰী কলিতাৰ পৰা আনিছিলো এই কাপোৰজোৰ সদায়টো মোৰ পৰা বহুতে অৰ্ডাৰ লৈ থাকে আজি এই কাপোৰজোৰ মই অৰ্ডাৰ কৰি আনিছিলো মাটিশালত বোৱা এজোৰ ধুনিয়া কোমল কাপোৰ এয়া সেকশন এয়া সুতাৰ কাপোৰ এজোৰ ইয়া দহিটো সেউজীয়া অতি দিছো আৰু সেউজীয়া হেকাৰণে ব্লাউজ পিন্ধিছো ইয়াত যেহেতু গ্ৰীন কালাৰৰ এয়া সুতা অকন দিয়া আছে হেকাৰণে আৰু আপোনালোকে যদি লব বিচাৰে সীমাশ্ৰী কলিতাৰ মই চেনেলৰ নাম দিছো চেনেলত বিভিন্ন ধৰণৰ কাপোৰৰ ভিডিও বা এনেকুৱা গামোচাৰ ভিডিও দিয়া আছে আপোনালোকে চাব অৰ্ডাৰ কৰিব পাৰিব फ्रेंड्स আহক তেন্তে আজিৰ ভিডিওটো লৈ যাও আৰু এই কাপোৰজোৰ মই খুব গৰম আজি যেহেতু হেকাৰণে পিন্ধি ওলাইছো এফালে আৰু খুব আৰাম লাগিছে পিন্ধি খুব ধুনিয়া এজোৰ কাপোৰ মাটি বোৱা আৰু ধুনিয়া ধুনিয়া কাপোৰ আছে অৱশ্যে মই কাপোৰজোৰ প্ৰথম আনিছো তেওঁৰ পৰা খুব ভাল লাগিছে সীমাশ্ৰী তোমালৈ অশেষ ধন্যবাদ জনাইছো ইমান ধুনিয়া কাপোৰ মোলৈ দি পঠোৱাৰ বাবে আৰু গৰমত যি সকলে চাদৰ মেখেলা পিন্ধি ভাল পায় তেওঁলোকে খুব ভাল পাব এই কাপোৰজোৰ পিন্ধি খুব কোমল কাপোৰজোৰ সুতাৰ কাপোৰটো কোমলেই নহয় জানো এয়া फ्रेंड्स সীমাশ্ৰীয়ে যেতিয়া কাপোৰজোৰ দিছিল এয়া মোৰ নামত এই পাৰ্সেলটো পঠাইছিল আৰু তেওঁলৈ অশেষ ধন্যবাদ জনাইছো ভিডিওটোৰ জৰিয়তে আৰু আকৌ আনি তোমাৰ পৰা কটন কাপোৰ এনেকুৱা মানে মাটিশালৰ কাপোৰ খুব ভাল লাগিছে পিন্ধি আৰু মই সকলোকে দেখুৱালো যদি কোনোবাই আনিব বিচাৰে আনিব পাৰে আজিৰ ভিডিওটোলৈ আহো फ्रेंड्स এয়া আছে হ্যান্ডমেড মিক্স পাটৰ এজোৰ কাপোৰ বাদামী ৰঙৰ নিচিনা কাপোৰজোৰ আসলতে গুলপীয়াও নহয় খুব ধুনিয়া এটা ৰং একজেক্ট কালাৰটো মই ইমান ক'ব পৰা নাই খুব ধুনিয়া ৰং এটা মই এনেকৈ ধুনিয়াকৈ ডিজাইন কৰি ললো প্ৰথমতে কাগজ এখনত তেনেকৈ আঁকি ললো ফেব্ৰিক উইথ লেস ওয়ার্ক কৰিম আপোনালোকে দেখি আছে লেস ওয়াৰ্কৰ বহুত হেভি কাম মই কৰিছো এই কাপোৰজোৰ বহুত হেভিকৈ কৰা নাই সিম্পলকৈ কৰিছো আৰু এনেকৈ ধুনিয়াকৈ ফুলপাহ প্ৰথমতে আঁকি লৈ তাৰ পিছত এখন কাৰ্বন পেপাৰ দি ফুলপাহ ধুনিয়াকৈ এনেকৈ চাদৰ মেখেলাজোৰত আঁকি ললো আৰু সকলোৱে জানে তথাপি মই এনেকৈ কৰিছো অকনমান দেখুৱাবলৈহে ভিডিওটো কৰিছো फ्रेंड्स কাপোৰজোৰ আঁকি লোৱাৰ পিছত এনেকৈ লেস অলপ লৈ লৈছো কেবাবিধৰ লেস লৈছো ইয়াতে বগা হালধীয়া গুলপীয়া বেঙুনিয়া পাতল বেঙুনিয়া আৰু অৰেঞ্জ কালাৰ মানে কমলা ৰং এই গুটেকিটা লেস লৈছো আৰু ফ্লাৱাৰ লেস আপোনালোকে জানে কাট কৰি পেলাই ফুলখিনি উলিয়াই ল'ব লাগে বিভিন্ন ধৰণৰ ভিডিও মই আগতে দি ৰাখিছো ফ্লাৱাৰ লেসৰ লেস উইথ ফেব্ৰিক ওয়াৰ্কৰ বহুত হেভি কামো আপোনালোকক কৰি দেখুৱাইছো তথাপি এই কাপোৰজোৰ কৰিলো বাবে আপোনালোকৰ লগত শেয়াৰ নকৰাকৈ নোৱাৰিলো আৰু বহুতে সোধে ফুলসমূহ কেনেকৈ উলিয়ালা বহুত ভিডিও দি থাকো ভালকৈ ভিডিওসমূহ নেচোৱাৰ বাবে কেতিয়াবা প্ৰায় সুধি থাকে ফুলসমূহ ক'ত পালা আসলতে এই লম্বা লেসসমূহৰ পৰা এনেকৈ পাহকৈ কাটি পেলাই ফুলসমূহ উলিয়াও বহুতে কৰিয়ে আছে ভিডিওসমূহ আৰু মই এই কাপোৰজোৰ কৰিছিলো একদম হেভিকৈ কৰা নাই আগতে বহুত হেভি কন্ট্ৰাষ্ট কাপোৰো কৰি আপোনালোকক দেখুৱাইছো লেসৰ আৰু ৰঙা কাপোৰ এজোৰো আপোনালোকৰ হয়তো মনত আছে মই নিজৰ বাবে কেবাজোৰো কাপোৰ কৰি উলিয়াইছো লেসৰ আৰু এই লেসখিনি ধুনিয়াকৈ কাট কৰি লোৱাৰ পিছত মই 3D ব্ল্যাক আউটলাইনাৰ এটা লৈছো আৰু লৈছো এয়া তিনটা ৰঙৰ মানে ডিপ গ্ৰীন লাইট গ্ৰীন ইয়েলো আৰু এডাল ব্ৰাছ লৈছো এইকেইটাৰ সহায়তে গোটেই কাপোৰজোৰ কৰিম একদম সিম্পলকৈ কৰিছো আপোনালোকে কাপোৰজোৰ দেখি গম পাইছে যে সিম্পল হৈছে আৰু লৈছো এই আঠাটোৰ বিষয়ে জানে আৰু 7000 আঠাটো মাজে মই ব্যৱহাৰ কৰো এটো লৈছো এবাৰ এই কাপোৰজোৰ এটোৱে কৰিছো আপোনালোকে দেখিছে কাপোৰজোৰ সম্পূৰ্ণকৈ মানে মই পিন্ধি দেখুৱা নাই আজি কাপোৰজোৰ মেলি পেলাই তলত পাৰি পেলাই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম যেহেতু প্ৰথমখিনি মই অৰ্ডাৰ কৰি অনা কাপোৰজোৰ আপোনালোকক দেখুৱাইছিলো সেইকাৰণে আসলতে কাপোৰজোৰ পিন্ধি পেলাই দেখুৱা নাই পিছত কেতিয়াবা ভিডিও দিলে নিশ্চয় দেখুৱাম আৰু এনেকৈ ফুলসমূহ ধুনিয়াকৈ ডিজাইন কৰি মই প্ৰথমতে আঁকি ললো কেনেকৈ কি দিম নাজানো তাৰ পিছত লেসখিনি কাট কৰি পেলাই গোটেইখিনি মিলাই এনেকৈ পাহসমূহ দি ললো দিয়াৰ পিছত আঠা লগাই লৈছো বহুতে জানে তথাপি নজনা সকলৰ বাবেহে ভিডিওটো আগবঢ়ালো এনেকৈ ধুনিয়াকৈ মানে মেইন কথা হৈছে কালাৰ কম্বিনেশন কালাৰসমূহ মিলাব পাৰিলে কাপোৰজোৰ দেখিবলৈ খুব ধুনিয়া হৈ যায় হেতুৱে ডাঙৰ কথা আৰু এনেকৈ কন্ট্ৰাষ্ট কৰি কৰা কেবাজোৰ কাপোৰ মোৰ ভিডিওত আছে আপোনালোকে চাবচোন ৰেড কালাৰত কৰা কাপোৰজোৰ খুবেই জনপ্ৰিয় হৈছে আৰু বহুত ভাল পাইছে কইনাৰ বাবেও কেবাজোৰ লেসৰ কাপোৰ কৰা আছে মোৰ ভিডিওত আপোনালোকে চাব ডিজাইনসমূহ ধুনিয়াকৈ ডিজাইনসমূহ মই দি ৰাখিছো এই কাপোৰজোৰ এনেকৈ ধুনিয়াকৈ পাৰি লৈ তাৰ পিছত আঠা লগাম প্ৰথম এপাহ ফুল আপোনালোকক দেখুৱাম তাৰ পিছত হয়তো গোটেই কাপোৰজোৰ কৰি থাকিলে যথেষ্ট দীঘল হ'ব সেইকাৰণে গোটেই কাপোৰজোৰ নেদেখুৱাও এইখিনিতে আপোনালোকক অকনমান এই কাপোৰজোৰে এটা ফুল ভালকৈ দেখুৱাই লওঁ
এতিয়া ফ্ৰেণ্ডছ ধুনীয়াকৈ ফুলৰ পাহিসমূহ পাৰি লোৱাৰ পিছত এই আঠাৰ সহায়ত ধুনীয়াকৈ পাহসমূহত আঠা লগাই লগাই ডিজাইনটো মানে কৰি লৈছিলোঁ। ডিজাইনটো যিহেতু আঁকিয়ে থৈছোঁ সেইকাৰণে এতিয়া ফুলৰ পাহসমূহ মাত্ৰ ইয়াতে বহাই গৈছোঁ। তাৰপিছত ইয়াতে মাইকা আৰু ক'ৰবাত সৰু সৰু মাইকা লগাইছোঁ, ক'ৰবাত সৰু সৰু মুকুতা লগাইছোঁ। এনেকৈ গোটেই ফুলৰ পাহিসমূহত মুকুতা আৰু মাইকা লগাই ধুনীয়া কৰি দিছোঁ আৰু দেখিবলৈ খুব মৰম লগা হৈছে যেতিয়া মাইকাসমূহ দি দিছোঁ আৰু য'ত আঠা লগোৱা নাই এনেকৈ আঠা লগাই দিছোঁ। এইদৰে ফ্ৰেণ্ডছ গোটেই কাপোৰযোৰ এনেকৈ আঠা লগাই দিলোঁ আৰু আঠা লগোৱাৰ পিছত সৰু সৰু ইয়াতে অকণ মাইকা আগবঢ়াই দিছোঁ আৰু এইখিনি বুকুত পৰাকৈ বহুত বেছি হেভি ৱৰ্ক কৰা নাই। আগতে দেখিছে আপোনালোকে বুকুৰ কিমান হেভি ৱৰ্ক কৰি ৰাখিছিলোঁ। আজি এই কাপোৰযোৰ একদম চিম্পলকৈ কৰিছোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, সেইবাবেহে আচলতে ভিডিঅ'টো দিছোঁ। আৰু কমকৈ মানে কিছুমানে অলপ কম ফুল থকা বিচাৰে, মানে সেইকাৰণে আচলতে কৰিছোঁ। এযোৰ কোনো অৰ্ডাৰ নহয়, মোৰ ভাল লগা কাম। ফ্ৰেণ্ডছ এইদৰে ফুলসমূহ ধুনীয়াকৈ মিলাই পেলাই আঠা লগোৱাৰ পিছত এনেকৈ মাজে মাজে এটা মিৰৰ লগাই দিছোঁ আৰু এটা মুকুতা লগাই দিছোঁ। আপোনালোকে পাথৰো ব্যৱহাৰ কৰিব পাৰে, ধুনীয়া ধুনীয়া ষ্টন কিনিবলৈ পোৱা যায়। মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ, তেনেকুৱাও লগাব পাৰে। আৰু পাতসমূহৰ কাৰণে দেখিছে মই দুটা কালাৰ ইউজ কৰিম, তিনিটা কালাৰ, ডিপ গ্ৰীণ, লাইট গ্ৰীণ আৰু য়েল্লো। তাৰপিছত মিহি ব্ৰাছডালৰ সহায়ত ধুনীয়াকৈ কৰি যাম পাতসমূহ। বেছি পাতো দিয়া নাই অৱশ্যে, একদম চিম্পলকৈ কৰিছোঁ, আপোনালোকে দেখিছে। আৰু ইয়াতে 3D আউটলাইনাৰে যিসমূহ লাইন সেইসমূহ দি যাম। ফ্ৰেণ্ডছ এইদৰে 3D আউটলাইনাৰৰ সহায়ত ধুনীয়াকৈ এই লাইনসমূহ দি গ'লোঁ আৰু পাতো মাজে মাজে মোৰ য'ত মন গৈছে তাত এটা পাত লাইনাৰডালে আঁকি দিছোঁ। মই মাত্ৰ ফুলৰ ডিজাইনটো কৰিহে লৈছিলোঁ, ক'ত কি দিওঁ পিছতহে ভাবি পেলাই পাতসমূহ এনেকৈ আঁকি গৈছিলোঁ। আৰু এয়া 3D আউটলাইনাৰ দিয়াৰ পিছত ইয়াতে কালাৰ ব্যৱহাৰ কৰিম। আপোনালোকে দেখিছে দুটা কালাৰ ইউজ কৰিম, ইয়াতে গ্ৰীণ আৰু য়েল্লো, ডিপ গ্ৰীণ, লাইট গ্ৰীণ আৰু য়েল্লো। ইয়াৰ পাত মাজে মাজে আঁকি দিছোঁ 3D আউটলাইনাৰৰ সহায়ত। এইখিনি মাজত পৰিব। এই ডিজাইনটো যদি কোনোবাই বিচাৰে, আগৰ ভিডিঅ'ত চাইছে যিহেতু বহুত ডাঙৰ হেভি ৱৰ্ক কৰা আছে মানে গেৰ ডিজাইনত। এইটো চিম্পলকৈ কৰিছোঁ, যদি কোনোবাই বিচাৰে ইয়াত আৰু এড কৰিব পৰা যাব। এতিয়া মই চিম্পলকৈ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আৰু ইয়াত ডিপ গ্ৰীণ, লাইট গ্ৰীণ দুইটা মিক্স কৰি লৈছোঁ, মিক্স কৰি পেলাই এনেকৈ ধুনীয়াকৈ দি গৈছোঁ। এইদৰে ফ্ৰেণ্ডছ ডিপ গ্ৰীণ আৰু লাইট গ্ৰীণ এনেকৈ গোটেই কাপোৰযোৰৰ পাতসমূহত দিছোঁ আৰু ইয়াতে য'ত মন গৈছে এনেকৈ পাতসমূহ দি গৈছোঁ। আৰু চাদৰখনৰ কিনাৰে কিনাৰে এটা লতা দিছোঁ, মানে ইয়াতে বেঙুনী আৰু বগা যিহেতু মই দহি বটাইছোঁ দেখিছে আপোনালোকে। ছাইডতো তেনেকৈ দুপাহ ফুল দিছোঁ, বেঙুনী আৰু বগা, আৰু মাজে মাজে ধুনীয়াকৈ লতা এডাল দি দিছোঁ আৰু ডিপ গ্ৰীণ আৰু য়েল্লো এনেদৰে ধুনীয়াকৈ দি গৈছোঁ। ফ্ৰেণ্ডছ কৈছোঁৱে চাদৰৰ কিনাৰে কিনাৰে এনেকৈ বেঙুনী আৰু বগা এপাহ ফুল লগাই দি চাইডে এনেকৈ ধুনীয়াকৈ 3D আউটলাইনাৰৰ সহায়ত লতাৰ দৰে বনাই পেলাই পাতসমূহ এনেকৈ আঁকি লৈছোঁ আউটলাইনাৰডালৰ সহায়তে। আৰু ইয়াতে ডিপ গ্ৰীণ আৰু লাইট গ্ৰীণ, য়েল্লো এই তিনিওটা কালাৰ মিক্স কৰি চাইডে ধুনীয়াকৈ লগাই যাম। এটা ধুনীয়া ইউনিক ডিজাইন এটা হৈ পৰিব। আৰু ফ্ৰেণ্ডছ দেখিছে চাদৰখনৰ আঁচলটোৰ আগলৈও দিছোঁ দুটা ফুল, আৰু ইয়াতেও মাইকা আৰু মুকুতা সকলোতে লগাই দিছোঁ। আৰু সেই একেটা পদ্ধতিৰে গোটেই কাপোৰযোৰ কৰিছোঁ। আপোনালোকৰ হয়তো কাপোৰযোৰ দেখি ভাল লাগিছে, একদম চিম্পল কাপোৰ হয়। বহুতে এই কালাৰটো খুব পচন্দ কৰে আৰু এই কালাৰটো যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে অৰ্ডাৰো কৰিব পাৰে। আৰু যদি কয় হেভিকৈ কৰি দিবলৈ, নিশ্চয় ইয়াৰ লগত এড কৰি আগৰ কাপোৰবোৰৰ নিচিনাকৈ ধুনীয়াকৈ হেভি কৰিও দিব পাৰিম। আচলতে মই ফ্ৰেণ্ডছ চিম্পলকৈ বনাওঁ বুলিয়ে বনাইছোঁ। আপোনালোকে যদি অৰ্ডাৰ কৰে হেভিকৈ এই কাপোৰযোৰত কৰি দিবৰ কাৰণে নিশ্চয় এড কৰি আপোনালোকৰ কাপোৰযোৰ আৰু অকণ ধুনীয়া কৰি দিম। আৰু ফ্ৰেণ্ডছ ইয়াৰ মেখেলাখনো এনেকৈ কৰিছোঁ আৰু চাইডে এনেকৈ লতা দিছোঁ। এয়া আঁচলটো আপোনালোকক ধুনীয়াকৈ দেখালোঁ আৰু দহিটো দেখিছে আপোনালোকে। আঁচল মানে চাইডে বগা আৰু বেঙুনীয়া যিহেতু দিছোঁ, আৰু মাজে মাজে ফুলৰ পাহিসমূহৰ মাজেও এটা ধুনীয়াকৈ মানে এটা লেচ লগাই দিছোঁ কাটি আৰু গোটেই চাদৰখন এনেকৈ পাৰি লোৱাৰ পিছত আকৌ এটা লেচ লগাই পেলাই চালোঁ। সঁচাকৈ ভাল লগা হৈছে আৰু চিম্পল হৈছে, কিন্তু তথাপি ভাল লাগিছে কাপোৰযোৰ। এয়া লেচ এটা দি ওপৰত এটা মিৰৰ লগাই দিলোঁ। আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ পাৰি দেখুৱাম। এইখন হৈছে মেখেলা, আৰু মেখেলাখনো চিম্পলকৈ কৰিছোঁ। এইটো হৈছে ব্লাউজ পিচ। ফ্ৰেণ্ডছ কাপোৰযোৰ ফাইনেল লুকটো চাওক। এয়া হৈছে আঁচলটো, আৰু চাইডে ধুনীয়াকৈ লতা দি দিছোঁ। আপোনালোকে দেখিছে বেঙুনী আৰু বগাৰে ইয়াতে দহি বটা হৈছে। আৰু আঁচলটো আপোনালোকক দেখুৱালোঁ। আঁচলটো এনেকৈ 3 পাহ ফুল দি আকৌ ওপৰলৈ 2 পাহ দিছোঁ।
আৰু মেখেলাখন এনেকৈ তিনটাই দিছোঁ, মাজে মাজে এটা এটা লেচ লগাই দিছোঁ আৰু মাজত এনেকৈ বুকুত পৰাকৈ এইখিনি দিছোঁ। আৰু যদি দিব লাগে মই কৈছোঁ, কোনোবাই যদি অৰ্ডাৰ কৰি দিম। আৰু সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে কৈছোৱে অৰ্ডাৰ কৰিব পাৰে। মোৰ আগৰটো ভিডিঅ'ত হোৱাটছআপ নম্বৰ দিয়া আছে আৰু আপোনালোকে মৰম দিব, আগবঢ়াই নিব চেনেলটো। আপোনালোকৰ ইমান ধুনীয়া ধুনীয়া কমেণ্টে আমাক আগ্ৰহ দিয়ে, উৎসাহ দিয়ে আৰু বহুত কমেণ্টৰ ৰিপ্লাই মই দিব পৰা নাই। এখন ব্যস্ত হৈ থকাৰ বাবে কিছুমান ভিডিঅ' মই চাব পৰা নাই। তাৰ বাবে যাতে কোনেও বেয়া নাপায়, নিশ্চয় সকলোৰে ভিডিঅ' চাই দিম আৰু সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখুৱালোঁ। আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।